হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলো ভালেই আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল নতুন ভোটাৰৰ কাৰণে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কেনেকৈ আপুনি নতুন ভোটাৰৰ ৰেজিষ্ট্ৰেশ্যন অনলাইন কৰিব, কেনেকৈ আপুনি আবেদন কৰিব আৰু কি নথি লাগিব আৰু কোনটো পৰ্টেলৰ পৰা আপুনি আবেদন কৰিব, এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব NBSP। আপুনি NBSP চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আপোনাৰ সুবিধাৰ কাৰণে এই পৰ্টেলৰ লিংকটো ডিছক্ৰিপশ্যনত দিম, তাত ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি প্ৰথম যিটো আপুনি অফিচিয়েল ছাইট পাব NBSP, এই অফিচিয়েল ছাইটত আপুনি ক্লিক কৰি দিব আৰু ৱেইট কৰিব। এনেকৈ আপুনি নিউ ক্লিক হেয়াৰ এটা নতুন আপোনাৰ NBSPৰ অফিচিয়েল লিংক পাব। এই লিংকত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি অফিচিয়েল ছাইটত আহি যাব। আহি যোৱাৰ পিছত আপুনি ইয়াত চাওক নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ জেনেৰেল ইলেক্টৰ্ছ। আপুনি নতুন ভোটাৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে আপুনি 6 নম্বৰ যিটো ফৰ্ম আছে, এই ফৰ্মখন আপোনাৰ ফিল কৰিব লাগিব আৰু কেনেকৈ ফিল কৰিব সম্পূৰ্ণ ডিটেইলছ আপোনাৰ এইটো ভিডিঅ'ত দেখুৱাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি নতুন ভোটাৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে আপোনাৰ ফৰ্ম 6 আপোনাৰ ফিল কৰিব লাগিব। ইয়াত চাওক নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ জেনেৰেল ইলেক্টৰ্ছ। আপুনি ইয়াত চাওক আপোনাৰ ফৰ্ম 6 আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, পেজটো আপোনাৰ লোডিং লৈ আছে। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপোনাৰ অপশ্যন আহি যাব। এনেকৈ আপুনি ডেছবৰ্ডটো আপুনি দেখা পাব। ইয়াত চাওক প্ৰথমতে আপুনি চাইন আপ কৰিব লাগিব। যদি আপুনি এতিয়াও আপোনাৰ NBSP পৰ্টেল যদি চাইন আপ কৰা নাই, তেন্তে আপোনাৰ প্ৰথমতে চাইন আপ কৰিব লাগিব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি যিটো আপুনি ৰেজিষ্টাৰ মোবাইল নম্বৰ আপুনি দি ৰেজিষ্টাৰ কৰিব, এই মোবাইল নম্বৰটো আপুনি ইয়াত ফিল কৰিব আৰু যিটো পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিব, এই পাছৱৰ্ডটো আপুনি ইয়াত ফিল কৰিব। আৰু কেনেকৈ আপোনাৰ নতুন ৰেজিষ্ট্ৰেশ্যন আপোনাৰ কৰিব পাৰে, অলৰেডি আমাৰ এইটো চেনেলত এটা ভিডিঅ' আপলোড আছে, কেনেকৈ আপুনি নতুন NBSPত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব। এইটো ভিডিঅ' চাই আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কৰাৰ পিছত আপুনি ইয়াত চাওক মোবাইল নম্বৰ আৰু পাছৱৰ্ড, আৰু এই কেপচাটো ইয়াত দি পেলাই আপুনি ইয়াত চেণ্ড OTP ক্লিক কৰি দিব। চেণ্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ নম্বৰত এটা OTP যাব। OTPটো আপুনি এণ্টাৰ OTP ফিল কৰি আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপুনি লগিন হৈ যাব। মই ফটোত লগিন কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি এই কেপচাটো দিয়াৰ পিছত ইয়াত চাওক ৰিকুৱেষ্ট OTP, আপুনি ইয়াতে ক্লিক কৰি দিব। আপোনাৰ ৰেজিষ্টাৰ নম্বৰত এটা OTP যাব। এই OTPটো আপুনি ইয়াত ফিল কৰি দিব। ফিল কৰাৰ পিছত আপুনি ফাইনেলি ছাবমিট কৰি দিব। মই ফটোত ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক ভেৰিফাই এণ্ড লগিন। আপুনি ভেৰিফাই এণ্ড লগিনত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি এনেকৈ ডাইৰেক্ট লগিন হৈ যাব। লগিন হৈ যোৱাৰ পিছত আপুনি ইয়াত চাওক ইয়াত আছে আপোনাৰ ফৰ্ম 6, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক প্ৰথমতে আপোনাৰ কেইটামান আপোনাৰ অপশ্যন আছে। ইয়াত চাওক প্ৰথমতে আছে আপোনাৰ পাৰ্চনেল ডিটেইলছ দিব লাগিব। তাৰপিছত আপোনাৰ ৰিলেটিভ ডিটেইলছ দিব, কণ্টেক্ট ডিটেইলছ দিব, আধাৰ ডিটেইলছ। তাৰপিছত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি ডেট অফ বাৰ্থ ডিটেইলছটো আপোনাৰ ফিল কৰিব লাগিব আৰু আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ আপোনাৰ ফিল কৰিব লাগিব। যদি আপুনি ডিচেবিলিটি হয় তেন্তে আপুনি এইটো ফিল কৰিব, আৰু যদি আপুনি ডিচেবিলিটি নহয় তেন্তে আপোনাৰ ফিল কৰিব নালাগে। ইয়াত চাওক ফেমিলি মেম্বাৰ ডিটেইলছ আপোনাৰ ফিল কৰিব লাগিব আৰু ইয়াত আপোনাৰ ডিক্লাৰেশ্যন টিকমাৰ্ক দিব লাগিব আৰু কেপচা দি পেলাই আপুনি প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰি দিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। আৰু কেনেকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব, আপুনি অলপ লেফ্ট কৰিব। প্ৰথমতে আপুনি ইয়াত আপোনাৰ ষ্টেট চিলেক্ট কৰিব, ষ্টেট আসাম।
আৰু অলপ ৱাইট কৰিব হেল্ল' ভিউৱাৰ্ছ তাৰপিছত আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব যিটো আপোনাৰ ডিষ্ট্ৰিক্ট হয় মই এক্সাম্পল আপোনালোকক দেখুৱাবৰ কাৰণে এক্সাম্পল এটা ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ তাৰপিছত আপুনি ইয়াত চাওক নেম অফ এছেম্বলি কনষ্টিটুৱেঞ্চি ইয়াত আপুনি চিলেক্টত ক্লিক কৰিব যিটো আপোনাৰ সমষ্টি হয় এইটো আপুনি চিলেক্ট কৰি ল'ব তাৰপিছত আহিব আপোনাৰ ইয়াত চাওক নেক্সটত আপুনি ক্লিক কৰি দিব সম্পূৰ্ণ ফিল কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব তাৰপিছত আহি যাব বি পাৰ্চনেল ডিটেইলছ আপোনাৰ ফিল কৰিব লাগিব প্ৰথমতে যাৰ কাৰণে আবেদন কৰিব তেখেতৰ নামটো আপুনি ইয়াত ফিল কৰিব ইয়াত ছাৰ নামটো ফিল কৰিব আপুনি অসমীয়া ভাষাটো অটোমেটিক আহি যাব যদি নাহে আপুনি ইয়াত কিবোৰ্ড দিয়া আছে আপুনি এই কিবোৰ্ডত ক্লিক কৰি আপুনি শুধৰাই ল'ব পাৰিব বা আপুনি অসমীয়াত চিলেক্ট কৰিব পাৰিব হেল্ল' ভিউৱাৰ্ছ তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত এটা আপোনাৰ পাছপোৰ্ট সাইজ ফটো এটা আপোনাৰ 2 MB তলত আপুনি এই চুইচ পালত ক্লিক কৰি আপুনি ফটো আপলোড কৰিব আৰু আপুনি এই নেক্সটত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক নেম এণ্ড সাৰনেম এনিওৱান ৰিলেটিভ যদি আপোনাৰ দেউতাৰ নাম দিব বিচাৰে আপুনি দেউতাৰ নামৰ টিক মাৰ্কটো ফিল কৰিব আৰু আপোনাৰ দেউতাৰ নামটো আপুনি ইয়াত ফিল কৰি দিব দেউতাৰ ফাৰ্ষ্ট নেমটো ফিল কৰিব আৰু সাৰ নামটো ফিল কৰিব ইয়াত কিবোৰ্ড দিয়া আছে আপুনি অসমীয়া ভাষাত আপুনি কিবোৰ্ডত ক্লিক কৰিলে আপুনি অসমীয়া ভাষাত আপুনি ফিল কৰিব পাৰিব তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি ইয়াত চাওক নেক্সট বুলি আছে আপুনি এই নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাওক ইয়াত দিয়া আছে আপোনাৰ কণ্টেক্ট ডিটেইলছ আপুনি এই কণ্টেক্ট ডিটেইলছত আপুনি ইয়াত চাওক যদি আপোনাৰ নিজৰ মোবাইল হয় তেন্তে আপুনি সেলফত ৰাখিব আৰু যদি আপোনাৰ ঘৰৰ কোনোবা ফেমিলি হয় তেন্তে ইয়াত চাওক ৰিলেটিভ মেইনটেইনড এবাভ আপুনি ইয়াতে টিক মাৰ্কটো দি দিব দি পেলাই আপুনি মোবাইল নম্বৰটো ইয়াত ফিল কৰিব আৰু ইয়াত চাওক সেন্ড OTP আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব এই OTPটো আপুনি ইয়াত ফিল কৰিব এণ্টাৰ OTP ফিল কৰাৰ পিছত আপুনি ইয়াত চাওক ভেৰিফাই আপুনি ভেৰিফাই ক্লিক কৰি দিব ভেৰিফাই ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো ভেৰিফাই হৈ যাব আৰু ইয়াত আপোনাৰ 4 নম্বৰ দিয়া আছে ইমেইল আইডি আপুনি ইমেইল আইডিটো হ'ল অপশ্যনেল আপুনি দিব পাৰে নিদিব কোনো প্ৰব্লেম নাই হেল্ল' ভিউৱাৰ্ছ তাৰপিছত আপুনি ইয়াত চাওক নেক্সটত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এই নম্বৰ দিয়া আছে আধাৰ ডিটেইলছ আপুনি এই আধাৰ ডিটেইলছৰ টিক মাৰ্কটো দি দিব দিয়াৰ পিছত আপুনি আধাৰ নম্বৰটো দিব দিয়াৰ পিছত আপুনি ইয়াত চাওক নেক্সট বুলি আছে আপুনি নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব F নম্বৰ দিয়া আছে জেণ্ডাৰ আপোনাৰ জেণ্ডাৰটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব আপোনাৰ ইয়াত চাওক জেণ্ডাৰ দিয়া আছে যদি মেল হয় মেলত আপুনি ক্লিক মাৰ্ক দিব আৰু যদি ফিমেল হয় ফিমেলত আপুনি ক্লিক দিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাওক আপোনাৰ নেক্সট বুলি আছে আপুনি এই নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক G নম্বৰ দিয়া আছে ডেট অফ বাৰ্থ ডিটেইলছ আপোনাৰ জন্ম তাৰিখটো আপুনি ইয়াত ফিল কৰিব ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক 7 নম্বৰ বি দিয়া আছে সেলফ এটেষ্টেড ডকুমেণ্ট আপুনি এই ডকুমেণ্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি কি ডকুমেণ্ট দিব বিচাৰে আপুনি সিলেক্টত ক্লিক কৰি আধাৰ কাৰ্ড দিব পাৰে বা যদি আপোনাৰ অন্য কিবা নথি আছে আপুনি দিব পাৰে আপুনি যেটো ডকুমেণ্ট আপুনি সিলেক্ট কৰিব এই ডকুমেণ্টটো আপুনি চুইচ বাৰত ক্লিক কৰি আপুনি 2 MBৰ ভিতৰত আপুনি আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপুনি ইয়াত চাওক নেক্সট বুলি আছে আপুনি এই নেক্সটত ক্লিক দিব ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব এছ নম্বৰ দিয়া আছে প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি ইয়াত ফিল কৰিব হেল্ল' ভিউৱাৰ্ছ প্ৰথমতে আপুনি ইয়াত আপোনাৰ হাউচ নম্বৰ দিব হাউচ নম্বৰটো ইয়াত অটোমেটিক আহি যাব অসমীয়া ইয়াত আপোনাৰ ষ্ট্ৰীট নেমটো দিব যেটো আপোনাৰ ভিলেজৰ যেটো ৰোড হয় ইয়াত আপোনাৰ অসমীয়াত অটোমেটিক আহি যাব আৰু যদি বাই চান্স অসমীয়াত কিবা ভুল হয় তেন্তে আপুনি ইয়াত চাওক কিবোৰ্ড দিয়া আছে আপুনি কিবোৰ্ড ক্লিক কৰি আপুনি কিবোৰ্ডৰ সহায়ত আপুনি অসমীয়াত ট্ৰান্সলেট শুদ্ধকৈ আপুনি ফিল কৰিব পাৰিব তাৰপিছত আপুনি ইয়াত চাওক ভিলেজ আপুনি এই ভিলেজটো আপোনাৰ যি হয় আপোনাৰ ভিলেজটো আপুনি ইয়াত
ফিল কৰি দিব আৰু ইয়াত আপোনাৰ পোষ্ট অফিচ দিব অসমত অটোমেটিক আহি যাব ইয়াত আপোনাৰ পিন কোড দিব ইয়াত আপোনাৰ টিচুলটো দিব আৰু ইয়াত আপোনাৰ অসমত অটোমেটিক আহি যাব ইয়াৰ পৰা আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আৰু আপোনাৰ ইয়াত চাওক ষ্টেট অটোমেটিক সিলেক্ট হৈ থাকিব তাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ সিলেক্ট ডকুমেন্ট ইয়াত চাওক ডকুমেন্ট অফ প্ৰুফ ৰেসিডেন্স আপুনি এই সিলেক্টত ক্লিক কৰি আপুনি আধাৰ কাৰ্ড সিলেক্ট কৰি ল'ব বা অন্য ডকুমেন্ট যদি আছে আপুনি সিলেক্ট কৰিব পাৰে আপুনি ডকুমেন্ট সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত চাওক চুইচ ফাইল দিয়া আছে আপুনি এই চুইচ ফাইলত ক্লিক কৰি আপুনি 2 MB ভিতৰত আপুনি ডকুমেন্টটো আপলোড কৰি দিব আপলোড কৰাৰ পিছত ইয়াত চাওক নেক্সট বুলি আছে আপুনি নেক্সটত ক্লিক কৰি দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাওক কেটেগৰী অফ ডিসেবিলিটি ইফ এনি অপশনাল যদি আপোনাৰ কিবা ডিসেবিলিটি প্ৰবলেম আছে তেন্তে আপুনি দিব পাৰে তাৰ পিছত আছে আপোনাৰ ইয়াত চাওক হেল্ল' ভিউয়াৰ্স ইয়াত আপোনাৰ দিয়া আছে ফ্যামিলি মেম্বাৰ ইয়াত আপোনাৰ ফ্যামিলি মেম্বাৰৰ যিজন আপোনাৰ মুৰব্বী হয় তেখেতৰ নামটো আপুনি ইয়াত ফিল কৰিব আৰু ৰিলেশ্যন কি হয় আপোনাৰ যদি মাদাৰ দিয়ে তেন্তে মাদাৰৰ নামটো ফিল কৰিব যদি ফাদাৰৰ নাম দিয়ে তেন্তে আপোনাৰ ৰিলেশ্যন ফাদাৰটো আপুনি সিলেক্ট কৰি ল'ব আৰু তেখেতৰ ইপিক নাম্বাৰটো যিটো ভোটৰ সিৰিয়াল নাম্বাৰ এইটো আপুনি ইয়াত ফিল কৰি দিব ফিল কৰাৰ পিছত আপুনি ইয়াত চাওক নেক্সট বুলি দিয়া আছে আপুনি নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ ডিক্লাৰেশ্যন কে নম্বৰ দি আছে ডিক্লাৰেশ্যন ইয়াত আপোনাৰ বেলিষ্টটো দিব ইয়াত আপোনাৰ ষ্টেট সিলেক্ট কৰিব ইয়াত আপোনাৰ ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি এইটো জায়গাত আপুনি কেতিয়াৰ পৰা বসবাস কৰি আছে আপুনি ইয়াত আপোনাৰ মান্থ আৰু ইয়াৰটো আপুনি ফিল কৰি ল'ব ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক আপোনাৰ প্লেচটো আপুনি ইয়াত ফিল কৰি দিব আৰু ইয়াত আপোনাৰ ডেটটো অটোমেটিক আহি যাব আৰু ইয়াত চাওক নেক্সট বুলি আছে আপুনি নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাওক এটা ক্যাপচা পাব এই ক্যাপচাটো আপুনি এই এন্টাৰ ক্যাপচাত ফিল কৰিব ফিল কৰাৰ পিছত আপুনি ইয়াত চাওক প্ৰিভিউ বুলি দিয়া আছে আপুনি এই প্ৰিভিউত ক্লিক কৰি দিব প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰাৰ পিছত আপুনি এবাৰ সম্পূৰ্ণ এবাৰ চেক কৰিব ভালকৈ প্ৰিভিউ কৰিব আপুনি কৰবাত ভুল চুল কৰিছে নেকি এবাৰ ভালকৈ ৰিড কৰি চাই ল'ব চাই লোৱাৰ পিছত আপুনি ফাইনালি আপুনি সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে আপুনি এটা ৰেফাৰেন্স নাম্বাৰ পাব এই ৰেফাৰেন্স নাম্বাৰ দি আপুনি ষ্টেটাছ চেক কৰিব পাৰিব আৰু যেতিয়া আপুনি সাবমিট কৰিব আপোনাৰ এটা নোটিফিকেশ্যন আপোনাৰ বিএলঅৰ তাত গুচি যাব বা আপুনি যেটো আপুনি ফৰ্ম আপুনি ৰিসিভ পাব এই ৰিসিপ্টটো আপুনি বিএলঅৰ হাতত দি দিব দিয়াৰ পিছত আপোনাৰ বিএলঅ আপোনাক ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত আপোনাৰ ভোটাৰ লিষ্টত আপোনাৰ নতুন নামটো আহি যাব মই আশা কৰোঁ আপুনি এনেকৈ নতুন ভোটাৰৰ নাম এপ্লাই কৰিব পাৰিব ভিডিঅ'টো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব ধন্যবাদ